আজিৰ পৰা মই ফল বিক্ৰী কৰিবলৈ ওলাইছোঁ। এখন মোৰ নতুন দোকান, চ' আপোনালোকে আহি ভিজিট কৰিব। মোৰ মেনেজাৰ আচলতে তেওঁ এই দোকানখনৰ মালিক। কি জনাব আমাৰ ৰাইজক? আসসালামু আলাইকুম। আম আছে, আঙ্গুর আছে, মালটা আছে, মৌসুমি আছে, তরমুজ আছে, সফরি আছে, ড্রাগন আছে, কমলা আছে, খাজুর আছে, আনার আছে, আপেল আছে। যেটা লাগে তো পাইবা। হয় বন্ধুসকল, যিহেতু ৰমজান মাহ চলি আছে, ৰমজান মাহৰ কাৰণে হয়তো আপুনি ইফতাৰী দিব লাগিব আৰু ইফতাৰীৰ কাৰণে আপোনাৰ ফল ফ্ৰুটৰ প্ৰয়োজন হ'ব। আৰু আমাৰ নীলবাগানত এইখন দোকানতে এবাৰ ভিজিট কৰক। ইয়াত দেখিব পাৰিছে ৰেটটো মিলাই দিব। আৰু যদি আপুনি সৰু ব্যৱসায়ী ক্ষুদ্ৰ ব্যৱসায়ী যদি আপোনালোকে যদি সহায় নকৰে, যিহেতু আপুনি সামান কিনিব লাগিব, ডাঙৰ দোকানত গ'লে এইটোৰ দাম যিমান ৰাখিব এইখন দোকানত আহিলে ছেম পাব। এয়া চাওক ড্ৰেগন ফল আছে, এয়া চাওক তৰমুজ আছে, এইফালে আঙ্গুৰ আছে, আম আছে, এয়া এইটো কি ডালিম আছে, আপেল আছে, আঙ্গুৰ আছে। চ' আপোনালোকে ডাঙৰ দোকানত গৈ যিটো দাম পাব ইয়াতকৈ আৰু কম পাব ইয়াতে। গতিকে সৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা আপুনি যদি সামান কিনে তেনেহ'লে তেওঁলোকৰো দোকানখন চলি থাকিব আৰু নিজৰ দোকানৰ লগতে নিজৰ পৰিয়ালটো চলি থাকিব। আৰু মই অনুৰোধ জনাম আমাৰ বিশেষকৈ হোজাই অঞ্চলৰ ৰাইজক এই দোকানতে এবাৰ ভিজিট কৰক। যদি আপুনি আমাৰ হোজাইত বিলং কৰে, হোজাই অঞ্চলৰ পৰা আমাৰ ভিডিঅ'টো চাই আছে, নীলবাগানত হোজাই ৰোডত এই দোকানখনতে এবাৰ ভিজিট কৰিব। আৰু মই নাম্বাৰ লগাই দিছোঁ, এই দাদাজনৰ পৰা আহি আঙ্গুৰ হওক, আপেল হওক, যিকোনো বস্তু লৈ যাব পাৰিব। সকলো সামান আছে, আপোনাৰ ছোৱালীৰ ঘৰত বা বিয়ানীৰ ঘৰত লৈ যাব পাৰিব। হোজাই ৰোডত চেণ্ট্ৰেল মাৰ্কেট ইফালে চাই আমাৰ ৰাইজক কৈ দিয়ক, নিশ্চয় আহিব আপোনাৰ দোকানত। হোজাই ৰোডত চেণ্ট্ৰেল মাৰ্কেটত আহিলে পাই যাব, সামনত পাই যাব। আমাৰ ৰাইজক কি জনাব? বহুতে আপোনাৰ ভিডিঅ' চাব, ফোনো মাৰিব। ফোন মাৰিলে হৈ যাব। কিবা কিবি লাগিলে মোক কৈ দিম দামটো। তোৰ বাৰীত ইষ্টাৰ দিতা, বইনৰ বাৰীত দিতা আহিবা, দাম যত কমে পাৰি আমি ৰাইকিয়া দিয়া দিম। হয়, কোনো অসুবিধা নাই। কেমন বিকিছে? আজতো আলহামদুলিল্লাহ বহুত বিকিছে। মানে স্পেশাল হিচাপে দোকান বহুত ভালো বিকিছে। হয়, ডিসকাউন্ট আছে, কোনো অসুবিধা নাই। গতিকে মই মোৰ ভিউৱাৰ্ছক বা মোৰ বিশেষকৈ এই অঞ্চলৰ ৰাইজক মই অনুৰোধ জনাম, এই সৰু দোকান দেখিব পাৰিছে, সৰু দোকান কিন্তু বহুত সামান আছে। আৰু এনেকুৱা দোকানৰ পৰা আপুনি যদি সামান কিনে, ফ্ৰেছ সামান পাব আৰু কিনিও ভাল পাব। বেলেগৰ দোকানত কমতো পাব, মই সঁচাকৈ কৈছোঁ কমত পাব। এই চাওক স্ক্ৰীণত নাম্বাৰ আছে, এই মানুহজনে ফোন ৰিচিভ কৰিব আৰু ডাইৰেক্ট তেওঁৰ দোকানত আহি সকলো সামান লৈ যাওক। এয়া চাওক তৰমুজো লাগে পাব, এয়া চাওক এইটো মাল্টা বুলি কয়, এইটো পাব। কমলা এইটো হৈছে মাল্টা, এইটো কৈছা কমলাও পাব। গতিকে আপেলো পাব, আঙুৰো পাব, আমো পাব। মোটামুটি আপুনি যিখিনি এই চাওক খেজুৰো আছে, যিখিনি সামান আপুনি ইফতাৰীৰ কাৰণে লাগে প্ৰায় ইয়াতে এভেইলেবল উপলব্ধ আছে। গতিকে ভিডিঅ'টো চাই এইখন দোকানত আহি লৈ যাব। বহুত ইফতাৰী দিয়াৰ বাকী আছে। আজি কেই ৰোজা চলিছে? চাৰিটা ইফতাৰী আছে। 26টা আছে আৰু সেরো আছে বনিবাড়ি ইত্যাদি দিতা, বিয়ানের বাড়ি দিতা, বাগনিয়া বাড়ি দিতা, বাইর বাড়ি দিতা, হ্যাঁ চাষির বাড়ি দিতা, সবর বাড়িতে দিয়ে নিলা। আপনারা কাছে অনুরোধ রইল, কেন আইয়া আপনারা এসে লইয়া যাইবা, ডিসকাউন্ট পাইবা। আপনারা দোকান আছে, ওটা জেলা চলে, ওটা চলাইতে লাগে, ওটা চলতাম আমরা, সারা আপনার সহযোগিতা করবা। বন্ধুসকল, নীলবাগান, ডবকা, হোজাই, লংকাত ডাঙৰ দোকানত গৈ আপুনি এনেকুৱা কমলা কিনে, কিন্তু এনেকুৱা সৰু দোকান হ'ব পাৰে, কিন্তু সামানবিলাক ফ্ৰেছ আছে। চাওক ড্ৰেগন ফল। গতিকে এইখন দোকানৰ পৰা ফল ফ্ৰুট আহি কিনক, মই অনুৰোধ জনাইছোঁ। যিহেতু সৰু দোকান হ'ব পাৰে, এইখনত আপুনি বেলেগৰ দোকানতকৈ অলপ ৰেটত কমো পাব আৰু ফ্ৰেছ মাল পাব। এনে ক্ষুদ্ৰ ব্যৱসায়িক আপুনি ব্যৱসায়ী দোকানৰ পৰা আপুনি ফল কিনক, সামান কিনক। কিয়নো আমাৰ দেশৰ অৰ্থনীতিৰ 1 নম্বৰ মূল সৰু ক্ষুদ্ৰ ব্যৱসায়ী। আৰু এনেকুৱা ব্যৱসায়ীক যদি আপোনালোকে আহি সামান নিকিনে বৰ দুখ লাগে। গোটেই দিন বহি থাকে, সন্ধিয়াৰ সময়ত চাওক সন্ধিয়াৰ সময়ত মই আহিছোঁ, কোনো কাষ্টমাৰ নাই। যিয়ে নহওক, গতিকে মই আশা কৰিছোঁ ৰমজান মাহ উপলক্ষে আপুনি এইখন দোকানতে এবাৰ ভিজিট কৰিব আৰু সামান কিনি লৈ যাব। ধন্যবাদ।